নমস্কাৰ বন্ধুসকল, তোমালোক সকলোকে আৰ.কে. মাছামলৈ স্বাগতম। আমি অসম বুৰঞ্জী বিষয়ে পঢ়ি আছো হয়নে? আজি হৈছে আহোম সাম্ৰাজ্যৰ চতুৰ্থ খণ্ড, অসম বুৰঞ্জীৰ পাৰ্ট নং 9। চোৱা, এতিয়ালৈকে আমি অসম বুৰঞ্জীৰ 8টা পাৰ্ট পঢ়িছো হয়নে? এই পাৰ্টবিলাকত আমি অসম বুৰঞ্জীৰ যিবিলাক বংশ আছিলে, বংশবিলাকৰ বিষয়ে বিতংভাৱে পঢ়িলো হয়নে? ৰজাবিলাকৰ বিষয়ে পঢ়িলো আৰু বৰ্তমান ৰাজ্যবিলাকৰ বিষয়ে বিতংভাৱে পঢ়ি আছো। আজি হৈছে আহোম ৰাজ্যৰ চতুৰ্থ খণ্ড। তোমালোকে যিসকলে চোৱা নাই, আছাম হিষ্ট্ৰী এণ্ড ইণ্ডিয়ান হিষ্ট্ৰী বুলি এটা প্লেলিষ্ট আছে। ইয়াত যাবা, ইয়াত গৈ তোমালোকে অসম বুৰঞ্জী পাৰ্ট 1, পাৰ্ট 2 এই ভিডিঅ'বিলাক এবাৰ ভালদৰে চাই ল'বা। তো আহোম ৰাজ্য আমি পাইছিলো হয়নে? চাওলুং চুকাফাই 2 ডিচেম্বৰ 1228 চনত আমাৰ অসমত প্ৰৱেশ কৰি আহোম ৰাজ্যখন প্ৰতিষ্ঠা কৰিছিলে। চুকাফাৰ পাছতে আমি গুৰুত্বপূৰ্ণ ৰজাজন পাইছিলো। 8 নম্বৰত চুডাংফা বা বামুণী কোঁৱৰ। তাৰ পাছতে 14 নম্বৰত হ'ল চুহুং মুহুং বা দিহিঙীয়া ৰজা, যাক আমাৰ অসমৰ নেপোলিয়ন বুলি কোৱা হয়। দিহিঙীয়া ৰজাৰ দিনতে 1523 চনত আহোম আৰু চুতীয়াসকলৰ মাজত যুদ্ধ হৈছিলে। 1527ত আহোম আৰু মুছলমানৰ মাজত গুৱাহাটীৰ কলিয়াবৰত যুদ্ধ হৈছিল। দিহিঙীয়া ৰজাৰ পাছতে আমি 15 নম্বৰত পালো চু ক্লেংমুং বা গড় গঞা ৰজা। এইজন ৰজাৰ দিনতে আমাৰ অসমত প্ৰথম মুদ্ৰা প্ৰচলন কৰা হৈছিল। তাৰ পাছতে গুৰুত্বপূৰ্ণ ৰজাজন হ'ল চু চেংফা বা প্ৰতাপ সিংহ। প্ৰতাপ সিংহই 2টা পদবী সৃষ্টি কৰিছিলে, বৰবৰুৱা আৰু বৰফুকন। প্ৰতাপ সিংহৰ পাছত হ'ল 20 নম্বৰত চুটামলা বা জয়ধ্বজ সিংহ, যাক ভগনীয়া ৰজা বুলি কোৱা হয় হয়নে? এই জয়ধ্বজ সিংহৰ দিনতে আহোম আৰু মোগলসকলৰ মাজত ঘিলাজাৰী ঘাটৰ সন্ধি হৈছিল 22 জানুৱাৰী 1663 চনত। তাৰ পাছতে আমি পালো 21 নম্বৰত চুপুংমুং বা স্বৰ্গদেউ চক্ৰধ্বজ সিংহ। স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ দিনত 5 আগষ্ট 1669 চনত আলাবৈত আহোম আৰু মোগলৰ মাজত যুদ্ধ হৈছিল। তাৰ পাছতে 22 নম্বৰত হ'ল চুন্যাতফা বা উদয়াদিত্য সিংহ। এইজন ৰজাৰ দিনত 1671 চনৰ মাৰ্চ মাহত শৰাইঘাটৰ যুদ্ধ হৈছিল। এইখন যুদ্ধতেই সেনাপতি বীৰ লাচিত বৰফুকনে মোগলসকলক খেদি মোগলসকলৰ পৰা গুৱাহাটী আৰু পাণ্ডু উদ্ধাৰ কৰিছিলে। তাৰ লগতে মোগলসকলক খেদি মানাহ নদী পাৰ কৰি থৈ আহিছিল। আজি আমি পঢ়িম 28 নম্বৰত হ'ল চুলিকফা বা স্বৰ্গদেউ ৰত্নধ্বজ সিংহ। আমি ইয়াৰ আগৰ ক্লাছত পাইছিলো হয়নে? মন্ত্ৰী লালুকখোলা বৰফুকনে মন্ত্ৰী আটন বুঢ়াগোহাঁইক হত্যা কৰিছিলে। আটন বুঢ়াগোহাঁইক হত্যা কৰাৰ পাছত মন্ত্ৰী লালুকখোলা বৰফুকনে ৰজা পাতে চুলিকফাক। এই চুলিকফাক বহুত সৰুতেই ৰজা পতা হৈছিল, সেইকাৰণে চুলিকফাক কোৱা হয় লৰা ৰজা বুলি। মন্ত্ৰী লালুকখোলা বৰফুকন হ'ল
সেনাপতি লাচিত বৰফুকনৰ ককায়েক। এই মন্ত্ৰী লালুকখোলা বৰফুকনে কি কৰিলে, নিজৰ জীয়েকক লৰা ৰজা বা চুলিকফালৈ বিয়া দিছিল আৰু বিয়া দিয়াৰ পাছত ৰাজ্যৰ সকলো ক্ষমতাৰ অধিকাৰী হৈছিলে। ইয়াৰ আগতে আমি পাইছিলো হয়নে, স্বৰ্গদেউ উদয়াদিত্য সিংহৰ দিনত কিছুমান স্বাৰ্থপৰ আৰু ক্ষমতালোভী মন্ত্ৰী আছিলে আৰু এই মন্ত্ৰীসকলে ৰজাসকলক হাতৰ পুতলাৰ দৰে ৰাখিছিল। তাৰে এজন ক্ষমতালোভী অৰ্থাৎ স্বাৰ্থপৰ মন্ত্ৰী হল মন্ত্ৰী লালুকখোলা বৰফুকন। 28 নম্বৰত হল লৰা ৰজা বা চুলিকফা বা স্বৰ্গদেউ ৰত্নধ্বজ সিংহ। মন্ত্ৰী লালুকখোলা বৰফুকনৰ নিৰ্দেশতেই লৰা ৰজাই আহোম ৰাজ্যত যিবিলাক ৰজা হোৱাৰ যোগ্যৰ ৰজা হোৱাৰ উপযুক্ত ৰাজকুমাৰ আছিল, সেই ৰাজকুমাৰসকলক প্ৰায় সকলোকেই ধৰি আনি অংগক্ষত কৰিছিল। অংগক্ষত মানে বুজি পাইছেনে, কাৰোবাৰ ধৰি লোৱা চকু এটা ফুটাই দিছিলে, কাৰোবাৰ হাত এখন কাটি দিছিলে, কাৰোবাৰ ভৰি এখন ভাঙি দিছিলে। এনেকুৱা ধৰণৰ কাম কাজবিলাক লৰা ৰজাই কৰিছিল। কিন্তু ৰাজকুমাৰ গদাপাণি নগাপাহাৰলৈ পলাই যায়। তাৰ পাছত কি কৰিলে লৰা ৰজাই গদাপাণিক বিচাৰি নাপায় গদাপাণিৰ পত্নী সতী জয়মতী কুঁৱৰীক জেৰেঙা পথাৰত শাস্তি দি হত্যা কৰিছিলে। এই লৰা ৰজাৰ দিনত মন্ত্ৰী লালুকখোলা বৰফুকনে ৰাজ্যত অত্যাচাৰ আৰু বিশৃংখলতাৰ সৃষ্টি কৰিছিলে। ফলত কি হল, আহোম ৰাজ্যৰ যিবিলাক দাৰ ডাঙৰীয়া আছিল, আহোম ৰাজ্যৰ দাৰ ডাঙৰীয়া আৰু সৰ্বসাধাৰণ প্ৰজাই ৰাজ্যত এজন নতুন ৰজা বিচাৰিছিলে। সেই মৰ্মে কি কৰিলে, গুৱাহাটী কলিয়াবৰৰ বিষয়ববীয়াই তুংখঙীয়া ফৈদৰ ৰাজকুমাৰ এই গদাপাণিক ৰজা পাতিবলৈ সাজু হল। এই গদাপাণি হল গোম্বৰ ৰজাৰ পুত্ৰ। এই তুংখঙীয়া ফৈদৰ ৰাজকুমাৰ গদাপাণি কোঁৱৰক ৰজা পাতিবলৈ সাজু হল। সেই মৰ্মে গদাপাণিয়ে কি কৰিলে, তাৰ পাছত প্ৰজাসকলক নিজৰ ফলীয়া কৰিলে। গদাপাণি কোঁৱৰে ৰাজ্যৰ প্ৰজাসকলক নিজৰ ফলীয়া কৰিলে। নিজৰ ফলীয়া কৰাৰ পাছত লৰা ৰজা আৰু মন্ত্ৰী লালুকখোলা বৰফুকনক হত্যা কৰে আৰু হত্যা কৰাৰ পাছত ৰজা হয় গদাপাণি। তো 29 নম্বৰত হল চুপাতফা। গদাপাণিয়ে ৰজা হৈ নাম লয় স্বৰ্গদেউ গদাধৰ সিংহ। চুপাতফা বা গদাধৰ সিংহ 1681 পৰা 1696 চনলৈকে ৰজা হৈ আছিল। এই গদাধৰ সিংহৰ দিনতে 1682 চনৰ আগষ্ট মাহত ইটাখলি যুদ্ধ হৈছিল আহোম আৰু মোগলৰ মাজত। এই যুদ্ধখনেই হল আহোম আৰু মোগলৰ শেষ যুদ্ধ। ইটাখলি যুদ্ধখনেই হল আহোম আৰু মোগলৰ শেষ যুদ্ধ। এইখন যুদ্ধতেই আহোমসকলে জয়লাভ কৰিছিলে। জয়লাভ কৰি গুৱাহাটীখন পুনৰবাৰ উদ্ধাৰ কৰে আৰু লগতে মোগলসকলক পৰাস্ত কৰি আহোমসকলে মোগলসকলক খেদি মানাহ নদী পাৰ কৰি থৈ আহে। তো 29 নম্বৰত হল চুপাতফা বা গদাধৰ সিংহ। গদাধৰ সিংহই উমানন্দ মন্দিৰটো নিৰ্মাণ কৰিছিলে 1694 চনত 1694। এই উমানন্দৰ মন্দিৰটো গুৱাহাটীত আছে। গুৱাহাটীত ব্ৰহ্মপুত্ৰ নদীৰ মাজত এটা নদীদ্বীপত উমানন্দ মন্দিৰটো আছে। এই নদীদ্বীপটো ব্ৰিটিছসকলে যেতিয়া আমাৰ অসমলৈ আহিছিলে তেতিয়া পিকক আইলেণ্ড বুলি কৈছিল। ময়ূৰ নদীদ্বীপ। এই ময়ূৰ নদীদ্বীপতে আছে উমানন্দৰ মন্দিৰটো, যিটো গদাধৰ সিংহই নিৰ্মাণ কৰিছিলে।
গদাধৰ সিংহই ভোদৰ আলি নিৰ্মাণ কৰিছিল। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল এই গদাধৰ সিংহৰ দিনতেই আমাৰ ৰাজ্যত প্ৰথম মাটিৰ জৰীপৰ কাম আৰম্ভ কৰা হৈছিল। এইবিলাক মনত থবা দেই, পৰীক্ষাত আহে যে কোনজন ৰজাৰ দিনত আমাৰ ৰাজ্যত প্ৰথম মাটিৰ জৰীপৰ কাম আৰম্ভ কৰা হৈছিল। উত্তৰ হ'ব গদাধৰ সিংহ। লৰা ৰজাৰ দিনত আহোম ৰাজ্যত বিশৃংখলতা হোৱা বিশৃংখলতা আৰু অৰাজকতা কঠোৰ হাতেৰে গদাধৰ সিংহই দমন কৰিছিলে। এই গদাধৰ সিংহ এজন শাক্তধৰ্মী লোক আছিলে। আৰু যিসকল অসমত গদাধৰ সিংহৰ দিনত যিসকল বৈষ্ণৱ ধৰ্মৰ লোক আছিল, সেই লোকসকলক গদাধৰ সিংহই বিৰোধ কৰিছিলে, লগতে নিৰ্যাতন চলাইছিলে। ইয়াৰ আগৰ ক্লাছত আমি পাইছিলো, হয়নে? শ্ৰীমন্ত শংকৰদেৱে আহোম ৰজা দিহিঙীয়া ৰজাৰ দিনত আৰু কোচ ৰজা নৰনাৰায়ণৰ দিনত অসমত বৈষ্ণৱ ধৰ্ম প্ৰৱৰ্তন কৰিছিলে। এই বৈষ্ণৱ ধৰ্মৰ লোকসকলক গদাধৰ সিংহই নিৰ্যাতন চলাইছিল, লগতে সত্ৰৰ প্ৰজাসকলক দমন কৰিছিলে। ফলত কি হ'ল, এই গদাধৰ সিংহৰ দিনত বৈষ্ণৱ ধৰ্মৰ লোকসকলে আহোম ৰাজ্যৰ পৰা পলাই গৈছিল। তাৰ পাছতে চুপাতফা বা গদাধৰ সিংহৰ মৃত্যু হয় 1696 চনত। 1654 চনত গদাধৰ সিংহই উমানন্দ মন্দিৰটো নিৰ্মাণ কৰিছিলে। গদাধৰ সিংহৰ পাছত ৰজা হয় চুখ্ৰাংফা বা ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহৰ পিতৃ হ'ল গদাধৰ সিংহ আৰু মাতৃ হৈছে সতী জয়মতী। 1696 পৰা 1714 চনলৈকে ৰুদ্ৰসিংহই ৰজা হৈছিল। ৰুদ্ৰসিংহৰ সৰু কালৰ নাম আছিল লাই। এই ৰুদ্ৰসিংহক আহোমসকলৰ সৰ্বশ্ৰেষ্ঠ ৰজা বুলি কোৱা হয়। আমি পাছলৈ পাম কিয় ৰুদ্ৰসিংহক সৰ্বশ্ৰেষ্ঠ ৰজা বুলি কোৱা হয়। এই ৰুদ্ৰসিংহৰ দিনতে ম'হ যুঁজ খেল আৰম্ভ কৰা হৈছিল। ৰুদ্ৰসিংহই ৰাজধানী গড়গাঁৱৰ পৰা ৰংপুৰলৈ স্থানান্তৰ কৰিছিলে। এতিয়া চোৱা, আমি যদি চাওঁ দেখিম যে ৰুদ্ৰসিংহই ৰংপুৰত ৰাজধানীখন পাতিছিলে। এতিয়া ৰাজধানী বুলি ক'লে মনত পৰিছেনে? চোৱা, আহোমৰ প্ৰথমজন ৰজা চুকাফাই 1253 চনত চৰাইদেউত ৰাজধানীখন পাতিছিলে, হয়নে? তাৰ পাছতে 2 নম্বৰত পাতিছিলে চুডাংফাই বা বামুণী কুঁৱা, শিৱসাগৰ স্বৰগুৱাত। 3 নম্বৰত পাতিছিলে চুহুংমুহুং বা দিহিঙীয়া ৰজা, দিহিং নদীৰ বকতাত, হয়নে? 4 নম্বৰত হ'ল চুক্লেংমুং বা গড়গঞা ৰজা, গড়গাঁৱত ৰাজধানীখন পাতিছিল। আৰু বৰ্তমান 5 নম্বৰত হ'ল চুখ্ৰাংফা বা ৰুদ্ৰসিংহ, ৰংপুৰত ৰাজধানী পাতিছিল। এইবিলাক ধুনীয়াকৈ চিৰিয়েলি মনত থবা দেই। ৰুদ্ৰসিংহ এজন সুশাসক আছিল। এই ৰুদ্ৰসিংহৰ দিনতে ৰাজ্যত শান্তি আৰু শৃংখলতা বৰ্তি আছিলে। এওঁৰ দিনতেই শিক্ষা, সাহিত্য, সংগীত আদিৰ দিশত উন্নতি লাভ কৰিছিলে। এই যে গদাধৰ সিংহৰ দিনত যিসকল বৈষ্ণৱ ধৰ্মৰ লোক আহোম ৰাজ্যৰ পৰা পলাই গৈছিল, হয়নে? এই লোকসকলক, বৈষ্ণৱ ধৰ্মৰ লোকসকলক ৰুদ্ৰসিংহই মাতি আনি মাজুলীত থাকিবলৈ ঠাই দিছিলে। তো আমি যদি চাওঁ দেখিম যে ৰুদ্ৰসিংহৰ দিনতেই শান্তি আৰু শৃংখলতা বৰ্তি আছিলে। ৰুদ্ৰসিংহই ৰাজকাৰ্য পৰিচালনা কৰিবৰ বাবে কিছুমান পদবী সৃষ্টি কৰিছিল। পদবীবিলাক হ'ল কটকী, কাকতি, খাউন, দলৈ, বৈৰাগী, বেজবৰুৱা, খেনচুৱা, বৰুৱা আদি।
আমি এই বৈৰাগী পদটোৰ বিষয়ে জানিব লাগে। এই বৈৰাগী পদবী হা বৈৰাগী পদবী লোকসকলে অন্য ৰাজ্য ভ্ৰমণ কৰিবলৈ গৈছিলে। যিবিলাক বৈৰাগী পদবী আছিল সেই পদবী লোকসকলে আহোম ৰাজ্যৰ বাহিৰে অন্য ৰাজ্য ভ্ৰমণ কৰিবলৈ গৈছিলে। আৰু ভ্ৰমণ কৰিবলৈ গৈ সেই ৰাজ্যখনৰ বিষয়ে যিবিলাক সামাজিক তথা সাংস্কৃতিক বা সাহিত্যৰ বিষয়ে গম পাইছিলে সেই বিষয়ে আহি কিনে ৰজাক জনাইছিল। ৰুদ্ৰসিংহই বাঁহেৰে কাৰেংঘৰ নিৰ্মাণ কৰিছিলে। আৰু এই কাৰেংঘৰতেই আমাৰ অসমীয়া পৰম্পৰা প্ৰথম বিহু কৰা হৈছিল। আমি যদি চাওঁ দেখিম যে ৰুদ্ৰসিংহৰ দিনতেই প্ৰথম অসমত বিহু আৰম্ভ হৈছিল। তাৰ উপৰিও ৰুদ্ৰসিংহই নামদাঙৰ শিলৰ সাঁকো নিৰ্মাণ কৰিছিলে, হয়নে? খৰিকটীয়া আলি নিৰ্মাণ কৰিছিলে, মেটেকা আলি নিৰ্মাণ কৰিছিল। আৰু একেবাৰে গুৰুত্বপূৰ্ণ কথাটো হ'ল ৰুদ্ৰসিংহই মাতৃ জয়মতীৰ স্মৃতিত জয়সাগৰ পুখুৰী আৰু জয়দৌল নিৰ্মাণ কৰিছিল। মনত থাকিব নহয় ধুনীয়াকৈ, এইবিলাক ধুনীয়াকৈ বহি নোট কৰিবা হা। তাৰ পাছতে ৰুদ্ৰসিংহই গংগ জয়ৰ পৰিকল্পনা কৰাৰ পাছতেই এই ৰুদ্ৰসিংহই গংগ ৰাজ্যখন জয়ৰ পৰিকল্পনা কৰিছিল। আৰু এনে সময়তে 29 আগষ্ট 1714 চনত উত্তৰ গুৱাহাটীত ৰুদ্ৰসিংহৰ মৃত্যু হয়। এই ৰুদ্ৰসিংহৰ দিনতেই এজন কবি তথা সাহিত্যিক আছিলে। নামটো হ'ল কবিৰাজ চক্ৰৱৰ্তী বা ৰামনাৰায়ণ চক্ৰৱৰ্তী। আহোম ৰাজসভাৰ এজন কবি আছিল। এই ৰামনাৰায়ণ চক্ৰৱৰ্তীয়ে শংখসুৰ বধ, গীত গোবিন্দ, ব্ৰহ্ম বৈৱৰ্ত পুৰাণ এই তিনিখন গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰিছিল। তাৰ উপৰিও কালিদাস, তোমালোকে কালিদাস বুলি কওঁতে চিনি পাইছনে? ভাৰতবঞ্জীৰ বিষয়ে পঢ়িলে কালিদাসৰ বিষয়ে পাবা। কালিদাসৰ অভিংগম শকুন্তলম যিখন গ্ৰন্থ আছিল, এই গ্ৰন্থখন ৰামনাৰায়ণ চক্ৰৱৰ্তী অৰ্থাৎ কবিৰাজ চক্ৰৱৰ্তীয়ে অসমীয়ালৈ অনুবাদ কৰিছিল। মনত থাকিব। ৰুদ্ৰসিংহৰ পাছত ৰজা হয় শিৱসিংহ। ৰুদ্ৰসিংহৰ দিনত এটা নিয়ম কৰিছিলে। ৰুদ্ৰসিংহৰ 5টা পুত্ৰ আছিল হা। ৰুদ্ৰসিংহই এটা নিয়ম কৰিলে যে 5টা পুত্ৰই ক্ৰমান্বয়ে এটাৰ পাছত এটা ৰজা হ'ব। চোৱা, সাধাৰণতে আগৰ দিনত কি আছিলে, ৰজা পুতেকেই ৰজা হয়। কিন্তু ৰুদ্ৰসিংহই এটা নিয়ম কৰিছিলে যে 5টা পুত্ৰই ক্ৰমান্বয়ে এটাৰ পাছত এটা ৰজা হ'ব। সেই মৰ্মে ৰুদ্ৰসিংহৰ প্ৰথম পুত্ৰ শিৱসিংহ ৰজা হয়। চুতানফা বা শিৱসিংহ 1714-1744। শিৱসিংহই বাঙালী শাক্ত গোহাঁই কৃষ্ণৰাম ভট্টাচাৰ্যৰ ওচৰত শৰণ লৈছিলে। এই কৃষ্ণৰাম ভট্টাচাৰ্যক কামাখ্যা মন্দিৰৰ পূজাৰী পাতিছিলে। তোমালোকৰ নিশ্চয় মনত আছে, হয়নে? কামাখ্যা মন্দিৰটো নীলাচল পাহাৰত আছে। আমি আগতে ইয়াৰ আগৰ ক্লাছত পাইছিলো। সেয়েহে কৃষ্ণৰাম ভট্টাচাৰ্যক কোৱা হয় পৰ্বতীয়া গোহাঁই বুলি। কৃষ্ণৰাম ভট্টাচাৰ্যক নীলাচল পাহাৰত থকা কামাখ্যা মন্দিৰৰ পূজাৰী পাতিছিলে। আৰু এই পাহাৰত থকা কাৰণেই কৃষ্ণৰাম ভট্টাচাৰ্য গোহাঁইক কোৱা হয় পৰ্বতীয়া গোহাঁই বুলি। শিৱসিংহ এজন শাক্তধৰ্মী লোক আছিল আৰু এই শিৱসিংহই জ্যোতিৰ্বিদ্যাক বহুত বিশ্বাস কৰিছিলে। এই কথাটো কিন্তু এই কৃষ্ণৰাম ভট্টাচাৰ্যই খুব ভালদৰে জানিছিলে। সেইকাৰণে কৃষ্ণৰাম ভট্টাচাৰ্য অৰ্থাৎ পৰ্বতীয়া গোহাঁয়ে শিৱসিংহক ক'লে যে শিৱসিংহ ৰজা হৈ থাকিলে মৃত্যু হ'ব বুলি। তো শিৱসিংহ ৰজা হৈ থাকিলে মৃত্যু হ'ব বুলি কোৱাত শিৱসিংহই কি কৰিলে, ৰাণী ফুলেশ্বৰীক ৰজাৰ সম অধিকাৰ দি বৰ ৰজা উপাধি পাতি ৰাজ্য শাসনভাৰ এৰি দিলে। তো শিৱসিংহ ৰজা হৈ থকা সময়ত ৰাণী ফুলেশ্বৰী
ৰাণী ফুলেশ্বৰীয়ে ৰাজ্য শাসনভাৰ গ্ৰহণ কৰিছিলে। ৰাণী ফুলেশ্বৰী শাক্তধৰ্মী বহুত বিশ্বাস কৰিছিলে। শাক্তধৰ্মী লোক আছিল। শাক্ত ধৰ্মক ৰাণী ফুলেশ্বৰীয়ে বহুত বিশ্বাস কৰিছিলে। আৰু যিসকল বৈষ্ণৱ ধৰ্মী লোক আছিল, এই লোকসকলক নিৰ্যাতন চলাইছিল ৰাণী ফুলেশ্বৰীয়ে। ৰাণী ফুলেশ্বৰীয়ে মোৱামৰীয়া সত্ৰৰ শিষ্যসকলক দুৰ্গা পূজাৰ বলিৰ তেজেৰে ফুট দি নিৰ্যাতন চলাইছিল। আৰু এনে কৰাৰ ফলতেই পাছলৈ আহোম ৰাজ্যত মোৱামৰীয়াসকলে বিদ্ৰোহৰ ঘোষণা কৰিছিলে। আমি পাছলৈ মোৱামৰীয়া বিদ্ৰোহৰ বিষয়ে পঢ়িম। বুজি পাইছে? মহাৰাণী ফুলেশ্বৰীয়ে গৌৰীসাগৰ পুখুৰীটো নিৰ্মাণ কৰিছিলে শিৱসিংহ ৰজা হৈ থাকোঁতে। আৰু ৰাণী ফুলেশ্বৰী তাৰ পাছত মৃত্যু হয়। ৰাণী ফুলেশ্বৰী মৃত্যু হোৱাৰ পাছত শিৱসিংহই কি কৰিলে? ফুলেশ্বৰীৰ সৰু ভনীয়েক দ্ৰুপদী বা অম্বিকা দেৱীক ৰাণী ফুলেশ্বৰীৰ মৃত্যুৰ পাছত শিৱসিংহই ফুলেশ্বৰীৰ সৰু ভনীয়েক দ্ৰুপদী বা অম্বিকা দেৱীক বিয়া কৰায়। দ্ৰুপদীৰ আন এটা নাম হ'ল অম্বিকা দেৱী। অম্বিকা দেৱীক বিয়া কৰাই শাসনভাৰ গতাই দিয়ে। এই অম্বিকা দেৱীয়েই শিৱসাগৰ পুখুৰী আৰু শিৱদৌলটো শিৱসিংহ ৰজা হৈ থকা সময়ত নিৰ্মাণ কৰিছিলে। তাৰ পাছতে ৰাণী অম্বিকা দেৱীৰ মৃত্যু হয়। ৰাণী অম্বিকা দেৱীৰ মৃত্যুৰ পাছত পুনৰবাৰ শিৱসিংহই অনাদৰী বা সৰ্বেশ্বৰী দেৱীক বিয়া কৰায়। আৰু সৰ্বেশ্বৰী দেৱীক বিয়া কৰাই শাসনভাৰ গতাই দিয়ে। এই ৰাণী সৰ্বেশ্বৰীৰ দিনতেই শিৱসিংহই ধাৰালি নিৰ্মাণ কৰিছিল। এতিয়া এই গোটেইখিনি যদি চাওঁ, আমি দেখিম যে মহাৰাণী ফুলেশ্বৰী হ'ল আহোম ৰাজ্যৰ শাসনভাৰ গ্ৰহণ কৰা প্ৰথম মহিলা। মনত থাকিব নহয়? ইয়াৰ উপৰিও এই শিৱসিংহ ৰজা হৈ থকা সময়তেই সুকুমাৰ বৰপাইথ নামে এজন কবি তথা সাহিত্যিক আছিল। এই সুকুমাৰ বৰপাইথে হস্তি বিদ্যানৰ্ব গ্ৰন্থখন ৰচনা কৰিছিল। এই গ্ৰন্থবিলাকৰ নাম তোমালোকে ভালদৰে বহীত নোট কৰি থবা। তাৰ পাছতে ৰজা হয় প্ৰমত্ত সিংহ। শিৱসিংহৰ মৃত্যুৰ পাছত ৰজা হয় ভায়েক স্বৰ্গদেউ প্ৰমত্ত সিংহ। এই প্ৰমত্ত সিংহ হ'ল ৰুদ্ৰসিংহৰ দ্বিতীয় পুত্ৰ, 1744 পৰা 1751 চনলৈকে। এই প্ৰমত্ত সিংহই এই যে ৰুদ্ৰসিংহই বাঁহেৰে কাৰেংঘৰটো নিৰ্মাণ কৰিছিলে, হয়নে? এই বাঁহেৰে নিৰ্মাণ কৰা কাৰেংঘৰটো প্ৰমত্ত সিংহই বৰ্তমান পকী ৰংঘৰটো নিৰ্মাণ কৰিছিলে। এতিয়া পৰীক্ষাত যদি আহে ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল, তোমালোকে উত্তৰত লিখিব লাগিব প্ৰমত্ত সিংহ বুলি, হয়নে? বৰ্তমান কাৰেংঘৰটো প্ৰমত্ত সিংহইহে নিৰ্মাণ কৰা। ইয়াৰ উপৰিও প্ৰমত্ত সিংহই গুৱাহাটীৰ শুক্ৰেশ্বৰ মন্দিৰ আৰু ৰুদ্ৰেশ্বৰ মন্দিৰটো নিৰ্মাণ কৰিছিলে। প্ৰমত্ত সিংহৰ পাছত ৰজা হয় 33 নম্বৰত চুৰামফা বা ৰাজেশ্বৰ সিংহ, 1751 পৰা 1769। তো প্ৰমত্ত সিংহৰ মৃত্যুৰ পাছত ৰজা হয় ৰুদ্ৰসিংহৰ চতুৰ্থ পুত্ৰ ৰাজেশ্বৰ সিংহ। এই ৰাজেশ্বৰ সিংহৰ দিনতেই গড়গাঁৱৰ কাৰেংঘৰ, তলাতল ঘৰ, বশিষ্ঠ আশ্ৰম মন্দিৰ, নৱগ্ৰহ মন্দিৰ, মণিকৰ্ণেশ্বৰ দেৱালয় নিৰ্মাণ কৰা হৈছিল। এই নামবিলাক মনত থবা দেই, পৰীক্ষাত আহিব যে কাৰেংঘৰ কোনে নিৰ্মাণ কৰিছিলে।
এনচাৰ হ'ব ৰাজেশ্বৰ সিংহ, হয়নে? তলাতল ঘৰ ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিলে। ৰংঘৰ প্ৰমত্ত সিংহই নিৰ্মাণ কৰিছিলে। মনত থাকিব নহয়। ৰাজেশ্বৰ সিংহ ৰজা হৈ থাকোঁতেই লতা কটা ৰণ হৈছিল। চোৱা, এইখন আমাৰ অসমখন, হয়নে? অসমৰ এইফালে আছিলে আহোম ৰাজ্যখন আৰু ইয়াতে আছিলে মণিপুৰ ৰাজ্যখন। আহোম ৰাজ্যৰ ৰজা আছিল ৰাজেশ্বৰ সিংহ। ৰাজেশ্বৰ সিংহ যেতিয়া আহোম ৰাজ্যৰ ৰজা হৈ আছিল, সেই সময়ত মণিপুৰত আছিল জয়সিংহ। মণিপুৰত জয়সিংহ ৰজা হৈ আছিলে। জয়সিংহ ৰজা হৈ থাকোঁতে কি কৰিলে, মানসকলে মণিপুৰ ৰাজ্যখন আক্ৰমণ কৰি দখল কৰি লৈছিলে। মণিপুৰ ৰাজ্যখন মানসকলে দখল কৰি লোৱাত জয়সিংহ পলাই গৈছিল। আৰু জয়সিংহই পলাই গৈ কছাৰী ৰাজ্যৰ ৰজাৰ সহযোগত, এইফালে কছাৰী ৰাজ্যখন আছিলে, হয়নে? তো জয়সিংহই কছাৰী ৰাজ্যৰ ৰজাৰ সহযোগত আহোম ৰাজ্য তথা ৰাজেশ্বৰ সিংহৰ ওচৰত আশ্ৰয় লৈছিল। মানসকলে যেতিয়া মণিপুৰ ৰাজ্যখন দখল কৰি ল'লে, দখল কৰি লোৱাৰ পাছত জয়সিংহই পলাই আহি আহোম ৰাজ্যত আশ্ৰয় লৈছিল। তাৰ পাছত জয়সিংহৰ অনুৰোধত ৰাজেশ্বৰ সিংহই হৰনাথ ফুকন আৰু কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ নেতৃত্বত এদল সৈন্যদল মানসকলৰ পৰা মণিপুৰ ৰাজ্যখন উদ্ধাৰ কৰিবলৈ পঠাইছিলে। মণিপুৰ ৰাজ্যখন উদ্ধাৰ কৰিবলৈ হৰনাথ ফুকন আৰু কীৰ্তিচন্দ্ৰ বৰবৰুৱাক ৰাজেশ্বৰ সিংহই পঠাই দিছিলে। সেই মৰ্মে কি কৰিলে, এই সৈন্যদলটোৱে মণিপুৰ ৰাজ্যখন উদ্ধাৰ কৰিবলৈ গৈ হাবিৰ মাজেৰে লতা কাটি পাৰ হৈ গৈছিল। হাবিৰ মাজেৰে লতা কাটি পাৰ হৈ গৈ মানসকলৰ লগত যুদ্ধ কৰি মানসকলৰ পৰা মণিপুৰ ৰাজ্যখন উদ্ধাৰ কৰে। তাৰ পিছত জয়সিংহক পুনৰ মণিপুৰ ৰাজ্যৰ ৰজা পাতে। সেইকাৰণে এই যুদ্ধখনক কোৱা হয় লতা কটা ৰণ বুলি। কাৰণ এই যুদ্ধখন কৰিবৰ কাৰণে আহোম ৰাজ্যৰ পৰা যোৱা সৈন্যদলটোৱে হাবিৰ মাজেৰে লতা কাটি পাৰ হৈ গৈছিল। এইটো ইমান প্ৰয়োজন নহয়, তোমালোকে মনত থবা যে লতা কটা ৰণ ৰাজেশ্বৰ সিংহৰ দিনতে হৈছিলে। তো ৰাজেশ্বৰ সিংহই জয়সিংহক সহায় কৰাৰ বাবে জয়সিংহই কি কৰিলে, জয়সিংহৰ কন্যা কুৰংগ নয়নীক স্বৰ্গদেউ ৰাজেশ্বৰ সিংহলৈ বিয়া দিছিলে। আমি পাছলৈ কুৰংগ নয়নীৰ বিষয়ে পঢ়িব লাগিব। খুবেই গুৰুত্বপূৰ্ণ হয় কুৰংগ নয়নী। কাৰ জীয়েক আছিলে? মণিপুৰ ৰাজ্যৰ ৰজা জয়সিংহৰ জীয়েক অৰ্থাৎ কন্যা আছিল। ৰাজেশ্বৰ সিংহৰ পাছতে ৰজা হয় চুনেউফা বা লক্ষ্মী সিংহ, হয়নে? 1769 পৰা 1780 চনলৈকে হৈছিলে। এই লক্ষ্মী সিংহৰ দিনতেই মোৱামৰীয়া বিদ্ৰোহ হৈছিল। আমি ইয়াৰ পাছৰ ক্লাছত পঢ়িম। কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ সহযোগত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ পঞ্চম পুত্ৰ লক্ষ্মী সিংহ ৰজা হয়। তো আজি ইমানেই আছিলে, হয়নে? আমি আজি আহোম ৰাজ্যৰ ল'ৰা ৰজাৰ পৰা ৰাজেশ্বৰ সিংহলৈকে পঢ়িলো।